হাতী ভেকুৰীও আছে অনেক ঔষধি গুণ আৰু এই হাতী ভেকুৰীক বৰ ভেকুৰী বুলিও কোৱা হয় আৰু এয়া হৈছে আমাৰ ঘৰৰ বাৰীতে থকা গছৰ হাতী ভেকুৰী আৰু মই স্কুলৰ পৰা তাৰে অলপ ছিঙি আনিলোঁ আৰু এয়া মই আনি তাৰ ঠাৰিবিলাক অতৰাই এতিয়া ধুনীয়াকৈ ধুই ল'ম আৰু তাৰপিছত মই কি কৰিম তাকে আপোনালোকক দেখাম। আচলতে হাতী ভেকুৰী বইল কৰি পিটিকা কৰিও খাব পাৰি, ভাজিও খাব পাৰি আৰু আচাৰো বনাব পাৰি ভেকুৰীৰ পৰা। আৰু এই হাতী ভেকুৰী যিহেতু ঔষধিযুক্ত সেয়েহে হাতী ভেকুৰীৰ কেঁচা যিটো গুটি বা ফল আৰু শিপা পাত সকলো ব্যৱহাৰ কৰিব পাৰি। ডায়েবেটিছ ৰোগীৰ বাবেও হাতী ভেকুৰী খুব বেছি উপকাৰী। লেট্ৰিনো খোলোচা হয় হাতী ভেকুৰী খালে। কেঞ্চাৰো প্ৰতিষেধক বুলিও কোৱা হয় আৰু হাঁপানি, ব্ৰংকাইটিছ আদি শ্বাসজনিত ৰোগৰ ঔষধ হিচাপেও হাতী ভেকুৰী খোৱা হয়। আৰু এয়া মই এনেধৰণে বা মোৰ জুহালত জুই ধৰি ল'লোঁ, কেৰাহী বহালোঁ আৰু আলু দুটামান মই কাটি দিছোঁ তেনেধৰণে আৰু তাৰপিছতে ভেকুৰীখিনি ধুই মই ইয়াত দি দিছোঁ আৰু এইখিনি এতিয়া মই বইল কৰিম। আৰু হাতী ভেকুৰী কাহৰ কাৰণে খুব বেছি উত্তম আৰু কেঁচা যদি হাতী ভেকুৰী কেইটামান থেতেলিয়াই গৰম পানীত উতলাই কিছুপৰ থৈ কুহুমীয়া কৰি যদি খোৱা হয় তেতিয়া কাহৰ পৰা মুক্ত হ'ব বা কাহ আৰাম পাব পাৰি। জ্বৰৰ কাৰণেও হাতী ভেকুৰী খুব বেছি ভাল, বিষহাৰক হয় আৰু প্ৰস্ৰাৱৰ পৰিমাণো হাতী ভেকুৰী খালে বঢ়ায়। মূত্ৰাশয় ৰোগ, শৰীৰ ফুলা ৰোগৰো উপশম ঘটায় বুলি কয় হাতী ভেকুৰী খালে। আৰু হাতী ভেকুৰীয়ে বেক্টেৰিয়া বিনাশ কৰে, কৃমি পেলুৰ বাবেও প্ৰমাণিত ঔষধ হাতী ভেকুৰী। আৰু এয়া মই অলপ কেঁচা পিঁয়াজ কাটি লৈছোঁ, কেঁচা জলকীয়া আৰু অকণমান আদা কাটি লৈছোঁ। মই ইয়াৰে কিছুমান বইল কৰিম আৰু অলপ ভাজি খাম। আৰু কৰ্কট ৰোগৰ যিহেতু প্ৰতিষেধক হাতী ভেকুৰী সেইকাৰণে আমাৰ খোৱাটো মানে খুব বেছি উপকাৰী বুলি মই ভাবোঁ। শৰীৰৰ ইমিউনিটি বঢ়ায় হাতী ভেকুৰীয়ে। শিশুৰ যদি ডায়েৰিয়া হ'লে গাখীৰৰ সৈতে কেইটামান ভেকুৰী খোৱালেও নিৰাময় হয় বুলি কোৱা হয়। এয়া মই দুটা ভাগ কৰি ল'লোঁ বইল কৰা হাতী ভেকুৰীখিনি আৰু তাৰে অলপ মই ফ্ৰাই কৰিম আৰু অলপ পিটিকা আলুৰ লগত পিটিকি খাম। আৰু এয়া মই কেৰাহী গৰম হোৱাৰ পিছত তেলত ভেকুৰীখিনি এনেধৰণে ভাজিছোঁ। হাতী ভেকুৰীয়ে চুলি সৰাও বন্ধ কৰে বুলি কোৱা হয়, কোষ্ঠকাঠিন্য দূৰ কৰে, পেটৰ গেছো কমায় আৰু এই ভেকুৰী খালে ভোক বঢ়ায় বুলিও কোৱা হয়। আৰু এনেধৰণে মই খুব চিম্পুলকৈ বনাইছোঁ। নিমখ হালধি দি দিছোঁ আৰু তাতে মই অলপ কেঁচা জলকীয়া আৰু পিঁয়াজ দি দিম। আৰু এয়া মই প্ৰায় হৈ গৈছে এইখিনি হাতী ভেকুৰী ভজা। আৰু এয়া চাওকচোন কেনেকুৱা লাগিছে। তাৰপিছত মই ওপৰত আৰু অলপ কেঁচা পিঁয়াজ নমোৱাৰ অলপ আগত অলপ কেঁচা পিঁয়াজো মই দি দিছোঁ। আৰু মই যিহেতু হাতী ভেকুৰী খাই খুব বেছি ভাল পাওঁ আৰু আগতে ঘৰত নাথাকোঁতে বেলেগৰ পৰাও আনিছিলোঁ, কেতিয়াবা বজাৰৰ পৰাও কিনি আনো, কিন্তু মোৰ এতিয়া ঘৰতে এজোপা ডাঙৰ হাতী ভেকুৰী গছ আছে আৰু সেইকাৰণে এয়া হ'ল ঘৰৰে হাতী ভেকুৰী। আপোনালোকে বাৰু হাতী ভেকুৰী খাই কেনেকুৱা পায় মোক জনাবচোন। আৰু এইখিনি হ'ল মই হাতী ভেকুৰী ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ ভাত